নমস্কাৰ। আজি আপোনালোকৰ সংবাদ মাধ্যম বন্ধুসকলক মাতি অনাৰ উদ্দেশ্য এইটোৱেই, আজি আমাৰ মাননীয় কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ বিজেপি চৰকাৰখনে ৰাজ্যে স্বতঃস্ফূৰ্তভাৱে ভোট প্ৰদান কৰি চৰকাৰ গঠন কৰিছে আৰু অসমৰ অধিকাংশ পঞ্চায়তে আমাৰ ভাৰতীয় জনতা পাৰ্টি দখলত আছে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অতি সুন্দৰ কাম কৰি আছে। তাত আমি সন্তুষ্ট আৰু শূন্য সহনশীলতা দৃষ্টিভংগীৰে চৰকাৰখনে কাম কৰিছে। কিন্তু এটা বিপৰীত ৰূপ আমাৰ হিঙ্গিমাৰী পঞ্চায়তত আমি দেখিবলৈ পাইছোঁ। যোৱা 5টা বছৰত তেওঁলোকৰ যেনেধৰণৰ কাম কৰি আহিছে আমাৰ চৰকাৰৰ অভিলাষী আঁচনিবোৰ, তাৰ 5 বছৰৰ মন্থন কৰি যি যেনেধৰণৰ কৰাপশ্যন মই উলিয়াইছোঁ তাৰ চাগৈ 10% আপোনালোকৰ আগত মই ব্যক্ত কৰিব নোৱাৰিম। পৰৱৰ্তী প্ৰতিবেদনত মই প্ৰেছ মিট পাতিম, দীঘলীয়া আকাৰে 2-3 ঘণ্টা আকাৰে মই গোটেই প্ৰতিবেদন পাঠ কৰিম। আজি থোৰতে মই অলপ কথা গোটেই হিঙ্গিমাৰীবাসী ৰাইজৰ স্বাৰ্থত মই ক'ব বিচাৰিছোঁ। আজি বিশেষকৈ আমাৰ যিটো অপৰিহাৰ্য অন্ন বস্ত্ৰ বাসস্থান, সেই বাসস্থান দুখীয়া মানুহে বনাব নোৱাৰে। মাননীয় কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰে 1.5 লাখ টকা আবণ্টন দিয়ে। সেই ঘৰবোৰত যেনেধৰণৰ দুৰ্নীতি হৈছে মই আপোনাৰ লগত ব্যক্ত কৰি শেষ কৰিব নোৱাৰিম। তথাপি মই ক'ব বিচাৰিছোঁ, আমাৰ প্ৰেছিডেণ্ট শিৱাংকৰ ভৌমিকৰ নেতৃত্বত 10টা ৱাৰ্ডৰ সদস্যসকলে প্ৰতিটো ঘৰৰ পৰা 10,000ৰ পৰা 30,000 টকা উৎকোচ লোৱাৰ বিভিন্ন মহলত চৰ্চা হৈছে আৰু মৌখিক প্ৰতিবেদনত প্ৰকাশ পাব আৰু বিভিন্ন তথ্য আমাৰ তাত আছে। আৰু তাৰ উপৰিও কিছু ক্ষেত্ৰত যেনেকৈ ধৰি লওক 7 নম্বৰ ৱাৰ্ডত কাৰ্বি আংলঙৰ পৰাও কিছুমানে ঘৰ পাইছে। এই কাৰ্বি আংলঙৰ ঘৰ ফটো মাৰি আমাৰ নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ ঘৰ দেখুৱাই পেলাই সম্পূৰ্ণ টকাবোৰ শিৱাংকৰ ভৌমিকৰ নেতৃত্বত ৱাৰ্ড সদস্য তথা আমাৰ GPC প্ৰিয়ংকা দাস বাইদেৱে সম্পূৰ্ণ টকাবোৰ আত্মসাৎ কৰিছে। তো মোৰ প্ৰশ্ন হ'ল, GPC বাইদেৱে এখন ঘৰ কেনেকৈ আপলোড দিলে? প্ৰথম কিস্তি পোৱাৰ পিছত দ্বিতীয় কিস্তি আপলোড দিব লাগে, তাৰপিছত তৃতীয় কিস্তি কেনেকৈ তেওঁলোকে এডজাষ্ট কৰিলে? সেইখিনি ৰাইজৰ প্ৰশ্নবোধকৰ খাতৰ এইবিলাক আমাৰ প্ৰতি উত্তৰ লাগে। তাৰ সম্পূৰ্ণ আমি তদন্ত বিচাৰোঁ। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই কাতৰ আহ্বান জনাইছোঁ। আপোনাৰ কাম কাজত আমি সন্তুষ্ট। আপুনি জিৰ' টলাৰেঞ্চিত কাম কৰি আছে, তাত আমাৰ কোনো সন্দেহৰ অৱকাশ নাই। কিন্তু আপোনাক জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ, আমাৰ এই হিঙ্গিমাৰী জিপিখনত এক দুৰ্নীতিৰ গঁৰাল হৈ গৈছে, যিটো নেকি আমাৰ এই সৰ্বসাধাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ক'ব নোৱাৰে, সাহস গোটাব নোৱাৰে। তেওঁলোকক ভয় কৰে, তেওঁলোকৰ এটা ৰুলিং চৰকাৰৰ লগত জড়িত কাৰণে ভয় কৰে। কিন্তু ময়ো এজন ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তা। 2005 চনৰ পৰা বিভিন্ন দায়িত্বত মই কাৰ্যনিৰ্বাহ কৰি আহিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিক মই স্বতঃস্ফূৰ্তভাৱে শ্ৰদ্ধা কৰোঁ। কিন্তু আমাৰ এই গৃহত থাকি পেলাই এজন প্ৰতিনিধি হৈ পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতক কিমান আশা আকাংক্ষাৰে প্ৰতিনিধি বনাইছে যে আমাৰ পঞ্চায়তখনক দুপে আগুৱাই লৈ যাব, খাটি খোৱা নিষ্পৃহিত জনতাৰ কাৰণে যি অভিলাষী আঁচনিবোৰ আহে সফল ৰূপায়ণ কৰিব। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ৰূপ আমি দেখিবলৈ পাইছোঁ। বহু ঘৰ 20ৰ পৰা 30টা ঘৰৰ আমি ঘোটালা ওলাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ সময় নাই, ইলেকশ্যন চলি আছে, পিছলৈ আৰু বহু প্ৰতিবেদন আমাৰ মাজত আহি পৰিব। বহু ঘৰ নবনোৱাকৈ আত্মসাৎ কৰিছে আৰু এনেকুৱাও কিছু ঘৰ আছে যে ঘৰখন মোৰ প্ৰয়োজন নাই, তেওঁ কৈছে, মই সচ্ছল ব্যক্তি, মোৰ ঘৰখন তুমি চৰকাৰক ৰিটাৰ্ণ দি দিয়া, এই টকাখিনি সদব্যৱহাৰ হ'ব। কৈছে নাই, এইটো আপুনি নকৰিব, আমি এই ঘৰখন আমি কিবা এটা ব্যৱস্থা কৰি আছোঁ, আপোনাক কিবা এটা দি দিম, কৈ পেলাই বেলেগ এজন তাত ঘৰটো বিক্ৰী কৰিছে। আৰু এনেকুৱা কিছুমান ঘৰ আছে প্ৰস্তাৱ দিছে, যদি তুমি ঘৰ বনাব নালাগে, তোমাৰ আগৰ ঘৰৰ ফটো মাৰিলেও হ'ব, তেনেহ'লে 50-50 যিমান টকা সোমাব তাৰ আধা অংশ তুমি আমাক দিব লাগিব, আমি মেনেজ কৰিম ওপৰ মহলত। কিন্তু ওপৰ মহলে টকা নাখায়। সম্পূৰ্ণ টকাটো আমাৰ প্ৰিয়ংকা দাস GPC বাইদেউ আৰু আমাৰ সভাপতি শিৱাংকৰ ভৌমিক আৰু ৱাৰ্ড সদস্যসকলে ইয়াতে টকাবোৰ ভগাই দিয়ে। আৰু এটা মই উল্লেখযোগ্য কথা ক'ব বিচাৰিছোঁ, GPC প্ৰিয়ংকা দাসে প্ৰতিবাৰ ফটো মাৰিব গ'লে 1,000 টকাৰ অবিহনে সেই ফটো নামাৰে। ফলস্বৰূপত আমাৰ হিতাধিকাৰীসকল ধৰ্ম সংকটত পৰি যায়। 1,000 টকা লাগিবই, 1,000 টকা নিদিয়াৰ ফলত বহু ঘৰৰ পৰা ফটো নামাৰি উভতি অহাৰ ৰেকৰ্ড আছে। অভিযোগ মই BDOক দিছোঁ, মই হিতাধিকাৰীৰ জৰিয়তে মই দিছোঁ, তাৰ তথ্য মোৰ তাত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।